হয়, এখন সুস্থ সবল স্থানীয় চৰকাৰ অৰ্থাৎ পঞ্চায়তৰ আশাত পুৱা 7:30 বজাৰ পৰা ভিৰ কৰিছে কাজিৰঙাত। মই দেখুৱাইছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলত 3টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। 6, 7 আৰু 7ক এই 3টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা শাৰী পাতি বিশেষকৈ মহিলা ভোটাৰ যথেষ্ট এইবাৰ ওলাই আহিছে। উল্লেখ কৰিব লাগিব যে বোকাঘাট সমজিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,39,267 গৰাকী আৰু ইয়াৰে অধিক সংখ্যক হৈছে মহিলা ভোটাৰ। মই মহিলা ভোটাৰ দেখাইছোঁ কেমেৰা তেজাবে দেখুৱাইছে। পুৱাৰে পৰা দেখা গৈছে প্ৰচণ্ড প্ৰখৰ ৰ'দকো নেওচি কোলাত কেঁচুৱালৈ কণমানি কেঁচুৱালৈ ওলাই আহিছে ভোটাৰ ৰাইজ আৰু এখন সুস্থ সবল স্থানীয় চৰকাৰ অৰ্থাৎ পঞ্চায়ত যাতে গঠন হয় তাৰ বাবে এনেদৰে ওলাই আহিছে। বিশেষকৈ মই দেখুৱাইছোঁ পুৰুষ ভোটাৰো দেখুৱাইছোঁ। সমান্তৰালভাৱে পুৰুষ ভোটাৰ আবাল বৃদ্ধ সকলো ওলাই আহিছে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। বোকাখাট সমজিলাত 4টা জোনত বিভক্ত কৰা হৈছে, 20টা ছেক্টৰত বিভক্ত কৰা হৈছে, 204টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এইটো ভোটগ্ৰহণ কেন্দ্ৰ হৈছে 7A আৰু পুৱাৰে পৰা দেখুৱাইছোঁ আবাল বৃদ্ধ সকলো ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি। উল্লেখ কৰিব লাগিব যে এই 3টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত, যিসকল নিৰাপত্তাৰক্ষী আৰক্ষীও মহিলা, প্ৰিজাইডিং অফিচাৰ মহিলা, ফাৰ্ষ্ট ছেকেণ্ড সকলোৱে মহিলা। তেওঁলোকে নিজৰ ভিতৰত নিজৰ কৰ্তব্য পালন কৰি আছে। আমি দেখুৱাইছোঁ এইসকল পুৱাৰে পৰা যথেষ্ট ৰ'দত তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইয়াত ৰৈ আছে, ভোট দিবলৈ আহিছে। কি আশা কৰিছে? কি আশা কৰিম? ভালেই আশা কৰিম। ভাল চৰকাৰ লাগে। হয়, ভাল পঞ্চায়ত লাগে। হয়, বিশেষকৈ আমি দেখুৱাইছোঁ এই যিটো ভোটগ্ৰহণ কেন্দ্ৰ, সেই ভোটগ্ৰহণ কেন্দ্ৰটোত চাহ বাগিচাৰ ৰাইজৰ বিশেষকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা ইয়াত ব্যৱস্থা আছে। চাহ বাগিচাৰ ৰাইজে পুৱাৰে পৰা এইবাৰ চাহ বাগিচাৰ ৰাইজো যথেষ্ট ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। এয়া দেখুৱাইছোঁ হাতীখুলিৰ ৰঙাজান আদি বিভিন্ন বাগিচাৰ পৰা এইসকল লোক ওলাই আহিছে। কি আশা লৈ আহিছে এইবাৰ? কেনেকুৱা লাগে পঞ্চায়তখন? ভালে হ'ব। পঞ্চায়তখন গাঁওখনৰ কাৰণে উন্নত লাগে। আমাৰ ৱাৰ্ড মেম্বাৰ মানে কাম কৰা নিচিনা লাগিব আৰু হয়, ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়ত লগতে জিলা পৰিষদৰ বাবে এইসকল প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ওলাই আহিছে। চাহ বাগিচা ৰাইজে যথেষ্ট আশাৰ পৰত এইবাৰ ওলাই আহিছে আৰু নিজৰ পঞ্চায়তত যাতে এইবাৰ সুস্থ সবল প্ৰতিনিধি যাতে নিৰ্বাচিত হয় তাৰ বাবে ওলাই আহিছে। কেনেকুৱা আশা লৈ আহিছে বাইদেউ? ভোট দিবলৈ আহিছে। ভাল পঞ্চায়ত লাগে, হয়নে? হয়, ভাল পঞ্চায়েত লাগে আমাদেরকে। কোনটা সুবিধা নাই আমাদের, সুবিধা দিব লাগে, তবে আমরা ভোট দিব। ভাল পঞ্চায়তৰ আশাত অৰ্থাৎ সুস্থ সবল পঞ্চায়তৰ আশাত আমি দেখুৱাইছোঁ। কেৱল এইটো কেন্দ্ৰই নহয়, কেমেৰাই যিমান যুক্তি পাই আমি দেখুৱাইছোঁ আন এটা ভোটগ্ৰহণ কেন্দ্ৰ। এইটো হৈছে 6 নং ভোটগ্ৰহণ কেন্দ্ৰ আৰু 7 নং ভোটগ্ৰহণ কেন্দ্ৰ, 7A ভোটগ্ৰহণ কেন্দ্ৰ। পুৱাৰে পৰা যথেষ্ট ৰাইজে ভিৰ কৰিছে আৰু এখন সুস্থ সবল চৰকাৰ যাতে স্থানীয় চৰকাৰ অৰ্থাৎ পঞ্চায়ত গঠন হয় তাৰ বাবে এনেদৰে পুৱাৰে পৰা ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কাজিৰঙাবাসী ৰাইজ।